মুখত ঘা হোৱা বা অৰেল আলচাৰ, যিটোক মেডিকেলি কেংকাৰ চ'ৰ বা এপটাছ ষ্টমাটাইটিছ বা এপথাছ আলচাৰ বুলি কোৱা হয়। আজি এই ভিডিঅ'টোত এই সমস্যাটোৰ কাৰণ আৰু ইয়াৰ সমাধানৰ বিষয়ে আলোচনা কৰিম। এই সমস্যাটো কিয় হয় তাৰ স্পেচিফিক কাৰণটো এতিয়ালৈকে মেডিকেলত জানিব পৰা হোৱা নাই, যদিও কিছুমান সম্ভাৱ্য কাৰণ আছে বা কিছুমান ফেক্টৰছ আছে যিবোৰ আচলতে এই সমস্যাটোৰ কাৰণে ৰেছপন্সিবল হয়। তাৰ ভিতৰত এটা কাৰণ হ'ল যে আমি জিভাত বা গালৰ ভিতৰৰ অংশখিনিত কেতিয়াবা দুখ পোৱা বা ইনজিউৰি হোৱা। ইয়াৰ কাৰণ বহুতো থাকিব পাৰে। কেতিয়াবা ব্ৰাছ কৰোঁতেও হ'ব পাৰে বা কেতিয়াবা দাঁতৰ ডক্টৰক দেখাই থকা সময়ত ডেণ্টেল কিবা প্ৰচিডিউৰ বা কাম কৰি থকা সময়ত হ'ব পাৰে। দ্বিতীয়তে আমি কেতিয়াবা খেলি থকা সময়তো হ'ব পাৰে বা কেতিয়াবা আমি এক্সিডেণ্টেলি কেতিয়াবা দাঁতেৰে নিজৰ জিভাখনে বা গালৰ ছাইডত কেতিয়াবা কামোৰ লাগি যায়। এইবোৰ কাৰণত যদি আমি কেতিয়াবা দুখ পাওঁ ভিতৰৰ অংশত, তেনেহ'লে তাৰ পৰা মুখৰ ঘাৰ সৃষ্টি হ'ব পাৰে। আৰু এটা কাৰণ হ'ব পাৰে ইম'চনেল ষ্ট্ৰেছ। ষ্ট্ৰেছত থাকিলেও ৰোগীৰ কেতিয়াবা মুখত ঘা হোৱা দেখা যায়। আৰু এটা ইম্পৰ্টেণ্ট কাৰণ হ'ব পাৰে যে আমি ব্যৱহাৰ কৰা টুথপেষ্ট বা গাৰ্গল যিবোৰ কৰোঁ, ৰিন্স কৰিবলৈ যিবোৰ লিকুইড পোৱা যায়, তাত যদি ছডিয়াম লৰাইল ছালফেট নামৰ এটা পদাৰ্থ থাকে, সেইটো ক্ষেত্ৰতো মানুহৰ কি হয়, মুখৰ ঘা হোৱাৰ এটা সম্ভাৱনা দেখা দিয়ে। আৰু এটা কাৰণ হ'ব পাৰে মুখৰ ভিতৰত যিবোৰ অলৰেডি বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াৰ প্ৰতি যদি কিছুমান মানুহৰ এলাৰ্জি থাকে। আকৌ চিগাৰেট খোৱা মানুহৰো এই ঘা হোৱাৰ সম্ভাৱনাটো অকণমান বেছি থাকে। আৰু আমাৰ খাদ্য অভ্যাসৰ ভিতৰত যদি ভিটামিন B12 পৰ্যাপ্ত পৰিমাণে নাথাকে, জিংক যদি নাথাকে, ফলিক এচিড আৰু আইৰণ যদি পৰ্যাপ্ত পৰিমাণে নাথাকে, সেইটো ক্ষেত্ৰতো মুখৰ ভিতৰত ঘা হোৱাটো সাধাৰণতে দেখা দিয়ে। কিছু সংখ্যক মানুহৰ যদি কেতিয়াবা কফি, চাহ বা চকলেট বা স্পাইচি ফুড বা অতি টেঙা যিবোৰ খাদ্য আছে, এইবোৰৰ প্ৰতি যদি কিছুমান মানুহৰ চেনজিটিভিটিটো বেছি থাকে, কিছুমান মানুহ যদি হাইপাৰ চেনজিটিভ থাকে, সেইটো ক্ষেত্ৰতো মুখৰ ঘা হোৱা কেতিয়াবা দেখা যায়। আৰু এটা পেটৰ বেমাৰৰ ক্ষেত্ৰত এনেকুৱা সমস্যা হোৱা দেখা যায়। সেই বেমাৰটোৰ নাম হ'ল চেলিয়াক ডিজিজ। এই বেমাৰটোৰ লগত হৰমনেল কিছু সমস্যাও জড়িত হৈ থাকে আৰু অটো ইমিউন ডিজিজ বুলি কোৱা হয় এইটোক। এই সমস্যাটো হোৱাৰ আগত মানুহজনৰ কি হয়, আটা, বাৰ্লি বা ময়দা এনেকুৱা ধৰণৰ খাদ্যবস্তুবোৰ খোৱাৰ ফলত আটা ময়দাবোৰত থকা যিটো প্ৰটিন থাকে, তাৰ এগেইনষ্টত শৰীৰে এটা অটো ইমিউন ৰেছপন্স দিয়ে, যাক চেলিয়াক ডিজিজ বুলি কোৱা হয়। এই বেমাৰটো হ'লে শৰীৰত বাকী যিবোৰ নিউট্ৰিশ্যন আছে আমি খাদ্যবস্তু খোৱাৰ পিছত, সেইবোৰ ভালকৈ এবজৰ্পশ্যন হ'ব নোৱাৰে। আৰু এনেকুৱা যদি সমস্যা হয়, তাৰ পিছতো মুখত ঘা হোৱা দেখা যায়। আৰু দুটা অটো ইমিউন ডিজিজ আছে, যেনেকুৱা আপোনাৰ ইনফ্লেমেটৰী বাৱেল ডিজিজ, IBS। এইটো এটা পেটৰ বেমাৰ। এনেকুৱা বেমাৰৰ ক্ষেত্ৰতো এই মুখৰ ঘা হোৱা দেখা যায়। লগতে HIV বা এইডছ ৰোগীৰ ক্ষেত্ৰতো মুখৰ ঘা হোৱা দেখা যায়। আৰু এতিয়া জানি লওক ইয়াৰ সমাধানটো কি। ইয়াৰ সমাধানৰ ক্ষেত্ৰত যদি আপোনাৰ ভিটামিন B12 বা আইৰণ, জিংক বা ফলিক এচিড যদি ডেফিচিয়েঞ্চি আছে বা এইবোৰৰ পৰিমাণ যদি শৰীৰত কম আছে, তেনেহ'লে সেইবোৰ আপোনালোকে খাব লাগিব। লগতে হোমিঅ'পেথিকেলি আমি ৩-৪টা মেডিচিন ব্যৱহাৰ কৰোঁ। প্ৰথম, যদি মুখৰ ঘা হোৱাৰ ফলত বহুত বেছি লালতি ওলায়, চেলাইভেশ্যন যদি বহুত বেছি হয়, তেনেহ'লে আমি মাৰ্কছল নামৰ এটা মেডিচিন ব্যৱহাৰ কৰোঁ। তাৰপিছত যদি বগা বগা হৈ যায়, মুখৰ ঘাবোৰ যদি দেখাত বগা হয়, মুখখন মেলিলে যদি এটা দুৰ্গন্ধ ওলায়, সেইটো ক্ষেত্ৰত আমি বৰেক্স নামৰ এটা হোমিঅ'পেথিক মেডিচিন ব্যৱহাৰ কৰোঁ। লগতে আমি হোমিঅ'পেথিকেলি এটা লগাব দিয়াও মেডিচিন আছে তেল জাতীয়, সেই বস্তুটো মিউৰা জেল বুলি কয়। সেই জেলটো আমি খোৱাৰ সময়ত লগাব দিওঁ ৰোগীক। আৰু যদি খুব বেছি জ্বলা পোৰা অনুভৱ হয়, ভাত খাওঁতে খুব বেছি যদি জ্বলে মুখত, তেনেহ'লে আমি আৰ্ছেনিক এলবাম নামৰ এটা মেডিচিন ব্যৱহাৰ কৰোঁ। এই মেডিচিন কেইটাৰ ড'জ মই আপোনালোকক কৈ নিদিওঁ, কাৰণ এইটো মই জাষ্ট এডুকেশ্যনেল পাৰ্পছতহে বনাইছোঁ। প্ৰপাৰ এজন হোমিঅ'পেথিক ডক্টৰৰ সৈতে আপোনালোকে পৰামৰ্শ কৰি মেডিচিন কেইটা ল'ব পাৰে। আৰু এইবোৰ মেডিচিন লোৱাৰ ৩-৪ দিনৰ ভিতৰত আপোনালোকৰ সমস্যাটো অলমষ্ট নাইকিয়া হৈ যায়। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, নতুনকৈ হৈছে বা দীৰ্ঘদিন ধৰিও যদি আপোনালোকে ভুগি আছে, হোমিঅ'পেথিক ঔষধেৰে এইটো স্থায়ীভাৱে ঠিক কৰিব পাৰে। আপোনালোকে মোৰ পৰা চিকিৎসা ল'ব বিচাৰিলে মোৰ ফোন নম্বৰটোত ফোন কৰি মোৰ চেম্বাৰত আহিব পাৰে। ফোন কৰিবলৈ আপোনালোকে ৰাতিপুৱা 10টাৰ পৰা ৰাতি 8টা এইখিনি সময়ৰ ভিতৰতে আপোনালোকে ফোন কৰিব। বাকী সময়ত আপোনালোকে ফোন নকৰিব। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিলে। আপোনালোকৰ যদি কিবা কুৱেশ্যনছ আছে, জানিবলগীয়া যদি কিবা আছে, আপোনালোকে কমেণ্টত লিখক, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। পেজটো বা চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে লাইক বা ছাবস্ক্ৰাইব কৰি ৰাখি দিব।